नमस्ते दोस्तों, मेरे YouTube चैनल बिंदास अंकुर ब्लॉग में आप लोगों को फिर से स्वागत है। आज मैं एक नई रेसिपी लेकर आप लोगों के पास आया हूं। उम्मीद है आप लोग जरूर इसे देखें। आज मेरा रेसिपी है मछली के अंडे, एक नया अलग तरीके से बनाना। आइए हम लोग इस वीडियो को देखें। बंधु बान्धवी सकल, আপোনালোকে সকলোৱে চাগে নিশ্চয় মাছৰ ডিম বনাই খাইছে, মাছৰ কণী। আজি মাছৰ কণীটো মই এটা বেলেগ ধৰণে নতুন কৌশলেৰে বনাম। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া এয়া মই মাছৰ কণী আনিলোঁ। মাছৰ কণীখিনি প্ৰথমতে মই ধুই ল'ম সুন্দৰকৈ। এনেদৰে সুন্দৰকৈ ধুই ল'ম আৰু ইয়াৰ ওপৰত যিটো ছালটো আছে যে এই ছালটো মই গুচাই ল'ম। এয়া মই মাছৰ ডিমখিনি ধুই ল'লোঁ, ধুই ধুনীয়াকৈ চাফা কৰি ল'লোঁ। এতিয়া মই ইয়াতে 2 চামুচ বেচন দিম। তাৰপাছতে এইফালে এয়া মই 2টা পিঁয়াজ কাটি লৈছিলোঁ মিহি মিহিকৈ, আৰু 2টা জলকীয়া, লগতে এয়া ধনিয়া কাটি লৈছোঁ। এইটো মান ধনিয়া নিশ্চয় আপোনালোকে চিনি পায়। এতিয়া মই ইয়াতে অলপমান পিঁয়াজ, জলকীয়া অকণমান আৰু অকণমান ধনিয়া পাত দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া মই গেছটো অন কৰি পেলাই টাৱাখন পাতি ল'লোঁ। এতিয়া মই টাৱাখনত অকণমান তেল দি ল'লোঁ। তেলটো গোটেই টাৱাখনত এনেদৰে লেটিয়াই ল'লোঁ। তেলটো গৰম হ'ল। এতিয়া মই ডিমখিনি ইয়াতে ধুনীয়াকৈ দি দিম। এতিয়া মই এবাৰ লুটিয়াই দিম। এনেকৈ দুবাৰ লুটিয়াই দিয়াৰ পিছত মই এইটো হৈ গৈছে। এতিয়া মই এইটো নমাই ল'ম। এতিয়া মই এনেদৰে কটাৰী সহায়েৰে পিচ পিচকৈ এইটো কাটি ল'ম। এতিয়া এয়া মই ধুনীয়াকৈ পিচ পিচকৈ কাটি ল'লোঁ। অন্যফালে মই 2টা বিলাহী, মিডিয়াম চাইজৰ বিলাহী 2টা সৰু সৰুকৈ কুটি ল'লোঁ, আৰু এটুকুৰা আদা আৰু ৰচুন বটি ল'লোঁ। এতিয়া মই গেছটো জ্বলাই কেৰাহীটো পাতি ল'ম। এতিয়া মই তেল দি ল'লোঁ কেৰাহীত। এতিয়া মই অথনি কাটি থোৱা যিখিনি পিঁয়াজ থাকি গৈছিলে সেই পিঁয়াজখিনি তেলত বহাই দিম। মই কাটি থোৱা বিলাহীটো অকণমান ফ্ৰাই কৰি ল'ম। ইয়াতে মই জোখ পৰিমাণে নিমখ দিম, হালধি দিলোঁ। এতিয়া ইয়াত দিম মই এচামুচ ৰেড চিলি, জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি দি পেলাই সুন্দৰভাৱে এবাৰ লৰাই দিম। এতিয়া মই মাছৰ কণীটো
এইটো ফ্ৰাই কৰি পিচ পিচকৈ কাটি লৈছিলোঁ ইয়াতে দি দিম। দি পেলাই সুন্দৰভাৱে এবাৰ লৰাই দিম। এতিয়া ইয়াত মই অকণমান পানী দিম। এতিয়া মই বটি থোৱা আদা নহৰুটো ইয়াতে দি দিম। এবাৰ সুন্দৰভাৱে এনেদৰে লৰাই দি মই 5 মিনিট সিজিবৰ বাবে ঢাকনা লগাই দিম। এতিয়া মই কাটি থোৱা ধনিয়াটো ইয়াৰ ওপৰত ছটিয়াই দিম। সুন্দৰভাৱে এবাৰ লৰাই দিম। ধনিয়া ফ্লেভাৰটো সোমাই যাব। তো গাইজ, মোৰ ইয়াৰ ৰেচিপিটো হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি ল'ম। তো গাইজ, মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে, যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, যাতে মোৰ এনেদৰে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। তো যদি আপোনালোকে এইদৰে বনাই খোৱা নাই, এনেদৰে মাছৰ কণীটো বনাই খাই চাবচোন, বহুত টেষ্টি পাব। আজিলৈ আহোঁ, ধন্যবাদ।